যোৰহাটৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ সেমিনাৰী এই বিদ্যালয়খনৰ 84 চনৰ গোটৰ ছাত্ৰসকলৰ কাৰ্যই সকলোৰে মাজত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। আজি বহাগৰ দ্বিতীয় দিনা 84 চনৰ গোটৰ ছাত্ৰসকলে অনুষ্ঠিত কৰিলে গুৰু সেৱা আৰু সম্বৰ্ধনা অনুষ্ঠান। 84 চনৰ গোটৰ প্ৰাক্তন ছাত্ৰসকলে শিক্ষাগুৰুসকলক পোনপ্ৰথমে গায়ন বায়নেৰে প্ৰেক্ষাগৃহলৈ অতি সন্মানেৰে আদৰি লৈ অনা দৃশ্য আছিল নান্দনিক। ইয়াৰ পাছতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰয়াত বিমান বৰুৱা দেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি সম্বৰ্ধিত শিক্ষাগুৰুসকলে। অনুষ্ঠানটোত প্ৰাক্তন ছাত্ৰসকলে 40টা বসন্তৰ পৰা বিচ্ছিন্ন হৈ থকা শিক্ষাগুৰুসকলক গুৰু প্ৰণাম জনাই সকলোৱে নিজৰ পৰিচয় দাঙি ধৰা দেখিবলৈ পোৱা যায়। तद्पदं दर्शितं येन तस्मै श्री गुरवे नमः। गुरुर्देवो महेश्वर तस्मै श्री गुरवे नमः। तुमी प्रिय হে গুৰুজন, আপোনাৰ খবৰ আজি আমাৰ মাজত পাই আপোনাৰ খবৰ চৰম ফেৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ আৰু আমাৰ এই সেৱা আপোনালোকে গ্ৰহণ কৰি আমাৰ শিৰত আপোনাৰ খবৰ হস্ত ৰাখিব বুলি আৰম্ভ কৰিছোঁ। কৃষ্ণ হৰি। শিক্ষাগুৰুসকলে কাষতে ছাত্ৰসকলক লগ পাই অত্যন্ত সুখী অনুভৱ কৰা দেখা যায়। এই সোণালী জয়ন্তী উৎসৱত সেই সময়ৰ MP হেম বৰুৱাদেৱ এই সোণালী জয়ন্তী পুনৰুজ্জীৱিত আহিছিল আৰু তেখেতৰ সেই সোণালী জয়ন্তী সেই উৎসৱত তেখেতৰ উপস্থিতিত এটা গুৰু সেৱা অনুষ্ঠান আছিল আৰু সেই গুৰু সেৱা অনুষ্ঠানত
হেম বৰুৱাকে প্ৰমুখ্য কৰি যিসকল ছাত্ৰ ছাত্ৰই সেই সময়ত ইমান বৰুৱাকে আদি কৰি শিক্ষকসকলক গুৰু সেৱা। ইয়াৰ পাছতে উপস্থিত প্ৰতিগৰাকী শিক্ষাগুৰুক এখনি ফুলাম গামোচা, এখনি শৰাই, সম্বৰ্ধনা পত্ৰ আৰু এটা কিতাপৰ টোপোলাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে এইখিনিতে আমি গৌৰৱেৰে কওঁ যে এই গুৱাপান চৰকাৰে গুৱাপান আৰু অৰিহণা আমাৰ শিক্ষাগুৰুসকলে গ্ৰহণ কৰিব, তাকে আমি কামনা কৰিছোঁ। প্ৰাক্তন ছাত্ৰসকলৰ এনে পদক্ষেপক শিক্ষাগুৰুসকলে ভূয়সী প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটোত যোৰহাটৰ বহুকেইগৰাকী বিশিষ্ট অতিথি আৰু চৌৰাশী গোটৰ ছাত্ৰসকলৰ সহধৰ্মিনী সন্তানসকল উপস্থিত থকা দেখিবলৈ পোৱা যায়। পোনপ্ৰথমে মই আমাৰ নৱবৰ্ষ, অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু ওলগ যাচিছোঁ। আজি মই কথা ক'বলৈ আচলতে মোৰ ভাষাই নাই। আজি আচলতে কথা কোৱাৰ দিনো নহয়, অনুভৱ কৰাৰ দিন। ইমান এটা সুন্দৰ অনুভৱ আগতে কেতিয়াও পোৱা নাছিলোঁ আৰু ভৱিষ্যতেও যে কেতিয়াবা হ'ব সেইটোও কিন্তু আশা কৰিব নোৱাৰি। ইমান ভাল অনুষ্ঠান পাতিছে। আচলতে মানুহৰ মনটো ডাঙৰ কথা। ইমান এটা সুন্দৰ মন লৈ 84 ছাত্ৰ গোটে এই কামটো কৰিলে, সেইটো সকলোৰে বাবে আদৰ্শ হ'ব, নিশ্চয় আদৰ্শ হৈ ৰ'ব। যোৰহাটবাসীয়ে নহয়, এইটো যেতিয়া প্ৰচাৰ হ'ব গোটেই সকলোৱে। আৰু আমাৰ আচলতে অসমত বা ভাৰততে আমাৰ যিটো সংস্কাৰ, সেই সংস্কাৰটো মানুহৰ শিৰে শিৰে আছে। সেই সংস্কাৰটো ক'ৰবাত হয়তো আজি হেৰি হৈছে, কিন্তু আছে। আমি তাক আচলতে উলিয়াব লাগে। আমাৰ ভিতৰৰ যিটো সংস্কাৰ সেইটো আমি উলিয়াব লাগে। আৰু ই আমাৰ নতুন প্ৰজন্মৰ কাৰণে কিন্তু এটা ডাঙৰ আদৰ্শ। আজি প্ৰত্যেকে আমি জানো আমাৰ কি হৈছে মানে সমাজখনত। গতিকে মই আশা কৰিম এই যিটো আজিৰ অনুষ্ঠান হ'ল, সেই অনুষ্ঠানে নতুন প্ৰজন্মক প্ৰেৰণা যোগাব। তেওঁলোকৰ যি আগৰ সংস্কাৰ, আমাৰ অসমীয়া মানুহৰ বোলা ভাৰতীয়সকলৰ যি সংস্কাৰ, সেইটো জাগ্ৰত কৰিব। আচলতে আমাৰ প্ৰত্যেকৰ মনতেই চব সোমাই আছে, আমি খালি উলিয়াব লাগে। সেই বস্তুটোকে মই আশা কৰিম ই যুগে যুগে এই আমাৰ ভাৰতীয় সংস্কৃতি, অসমীয়া সংস্কৃতি যুগে যুগে প্ৰবাহিত হওক। এই সংস্কাৰ কিন্তু আমি ক'তো বাহিৰত দেখিবলৈ নাপাওঁ। গতিকে এয়া মই 84 ছাত্ৰসকলক মই এটা কথা জানো, পুৰুষাৰ্থ নহ'লে কৃপা নহয়। আজি 84 ছাত্ৰসকলে যি পুৰুষাৰ্থ কৰিছে, তাৰ কৃপা আমাৰ পৰম ব্ৰহ্মই তেওঁলোকক দিছে কাৰণে আচলতে ইমানখিনি কৰিব পাৰিছে। আচল কথা সেইটো, তেখেতসকলক দিয়াৰ কাৰণে আজি তেখেতসকলে কৰিব পাৰিছে আৰু আমিও গৌৰৱান্বিত। আৰু এটা কথা ঠিক, মানুহে মৰাৰ পিছত বহুত কৰে, কিন্তু জীয়াই থাকোঁতে যিটো কৰে সেইটো কাৰোৰে লগত তুলনা নহয়। যিটো আত্মসন্তুষ্টি আজি হয়তো শিক্ষকসকলে, আমাৰ শ্ৰদ্ধাৰ মোৰ জ্যেষ্ঠ শিক্ষকসকলে লাভ কৰিছে, বা মই নিজেও যিটো আত্মতৃপ্তি লভিছোঁ, তাৰ সমান আৰু অন্য একো হ'বই নোৱাৰে। গতিকে মই ইমানখিনিকে কৈছোঁ। মই আশা কৰিম এখেতসকলৰ আদৰ্শৰে বাকীবোৰো অনুপ্ৰাণিত হওক। হয়, মই এইখিনিতে কৈছোঁ যে মই বিমান বৰুৱাৰ ডাঙৰ বোৱাৰী।
আৰু মই যেতিয়া এটা কথা কৈ থওঁ, মই 16 চনত যেতিয়া প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব লৈছিলোঁ, মই সেইখন চকীত বহাৰ সাহসেই আজিলৈকে গোটাব নোৱাৰিলোঁ। সেই চকীখন কাষত থৈ সদায় বেলেগ এখন চকীত বহিয়েই মই আজিলৈকে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আৰু ছেপ্টেম্বৰত হয়তো মোৰ অৱসৰৰ সময় আহিব। সেই চকীখনত বহাৰ সেই যোগ্যতাকণ মই নিজে পাইছোঁ বুলি আজিলৈকে মই নিজেই ভাবিব নোৱাৰিলোঁ। কাৰণ তেখেতৰ নিচিনা হোৱাটো ইমান সহজ নহয়, আৰু হ'বও যে কোনোবা পাৰিব সেইটো সম্ভৱ নোলাব মানে সহজে। গতিকে সেইখিনিকে ক'লোঁ, তেখেতক মই জীৱিত অৱস্থাত মই পোৱা নাছিলোঁ, কিন্তু শুনি শুনি যিমানখিনি জানিছোঁ, আনকি ইয়াত যিমান চিজিল ঘৰতো সিমান চিজিল। মই এটা সৰু কথা এটা কৈ দিওঁ, চবেই জনা দৰকাৰ। মই যেতিয়া বিয়া হৈ আহিছিলোঁ, ব্লেডৰ বাকচ, পুৰণা ব্লেডবোৰ কেতিয়াও ক'তো নেপেলাইছিল। এইটো এটা বাকচ। মই মাক সুধিলোঁ যে ব্লেডবোৰ কি? নহয়, দেউতাই ব্লেডবোৰ যে য'তে ত'তে পেলালে বেয়া, সেইকাৰণে ব্লেডবোৰো জাপে জাপে এটা বাকচত, ইমানেই চিজিল আছিল। গতিকে স্কুলতো প্ৰত্যেকে জানে কিমান ডিচিপ্লিনটো কিমান মানে ভালকৈ কৰিছিল, আৰু সেইকাৰণে তেখেতৰ আদৰ্শ ল'ব পাৰিলেতো খুবেই ভাল। আজিকালি অকণমান খেলি মেলি হয়, মই নিজেও চলাইছোঁ, মই দেখিছোঁ। ইমানখিনি মানিব নোৱাৰোঁ, ইমানখিনি সামৰ্থ্যও আমাৰ নাই। গতিকে চেষ্টা কৰোঁ তেখেতৰ আদৰ্শ ল'বলৈ, আৰু আজি তেখেতক যিসকলে পাইছে খুব ভালকৈ অনুভৱ কৰে তেখেতৰ ব্যক্তিত্ব কি। আজি শংকৰদেৱ ছেমিনাৰী যোনটো 84 বেটছটো আছিলে, এই বেটছটোৰ এটা গুৰু সেৱা সম্বৰ্ধনা অনুষ্ঠান হৈ আছে। খুবেই ভাল লাগিছে সকলোৰে, আমাৰ খুব ভাল লাগিছে। আমি নিজকে ভাগ্যৱান মানিছোঁ, কাৰণ যিসকল গুৰু আমাৰ সেই সময়ত আছিলে, সেই গুৰুবিলাক আমি এতিয়া যেনেধৰণে সেৱা জনাইছিলোঁ, তাৰপিছত আমি এতিয়া আমি এজন ব্যক্তি বেলেগ বেলেগ ক্ষেত্ৰত থকা, সেই হিচাপে আমি যেতিয়া সকলোকে মানে শ্ৰদ্ধা জনাওঁ বুলি পাইছোঁ। আৰু 40 বছৰ পাছত পাইছে বন্ধুসকলক, আৰু এজন 40 বছৰ পিছত পাইছোঁ গোটেই বন্ধুবিলাকৰ মাজত লগ পাইছোঁ, আৰু সেইটো এটা বেলেগ আনন্দ দিছে, সেইটো বুজাব নোৱাৰা আনন্দ। সেইটো এটা তাকে ইমান ধুনীয়া এটা অনুষ্ঠান হৈছে। এই অনুষ্ঠানটো ভাগ ল'বলৈ পাই পেলাই আমাৰ প্ৰতিজনে ভাগ্যৱান বুলি ভাবিছোঁ নিজকে। খুব ভাল লাগিছে। মই পোনপ্ৰথমে পোহৰ লাইফত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে এটা অনুষ্ঠানৰ কভাৰেজ দিয়াৰ কাৰণে। আমি 1984 চনৰ শংকৰদেৱ ছেমিনাৰী বেছটোৱে এই কথাটো ভাবিলোঁ যে এতিয়া বৰ্তমান শিক্ষক ছাত্ৰৰ সম্বন্ধটো কিছু লেহুকা হৈছে, কিন্তু আমাৰ অন্তৰত ছাৰসকলৰ প্ৰতি আৰু বিদ্যালয়ৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা আছে। এইটো থাকিব লাগে, তেতিয়াহে আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ বা গোটেই শিক্ষা ব্যৱস্থাটো এটা ভাল উন্নতি হ'ব। সেয়েহে আমি অনুষ্ঠানটো ভাগি কৰিছোঁ। আজি গোটেই দিনটো আমি ছাৰসকলক লগ পাম, বিদ্যালয়ৰ প্ৰাংগণত থাকিম, সেইকাৰণে মনটো খুব ফূৰ্তি লাগিছে। বন্ধুসকলক 40 বছৰৰ পাছত বহুতক লগ পাইছোঁ, কেইবাজনো বন্ধু, প্ৰতিষ্ঠিত বন্ধু বহুত দিনৰ মূৰত লগ পাইছোঁ, সেয়া ভাল লাগিছে। আপুনি ব্যক্তিগত আপুনি এখন বিদ্যালয়তে পঢ়া শুনা কৰিছিলে, আৰু এখন বিদ্যালয় শিক্ষকতা কৰিছে, হয়, আৰু লগতে আপোনাৰ সৌভাগ্য হৈছে শিক্ষক সমাজত লগ পোৱা, এটা অনন্য মুহূৰ্ত। মই এইখন বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ। তাৰপিছত ছাত্ৰ অৱস্থাত মই এখন মোৰ যে এইম ইন লাইফ লিখে, তাত মই লিখিছিলোঁ যে মই শিক্ষকেই হ'ম, আৰু মোৰ সৌভাগ্য যে মই পঢ়া বিদ্যালয়খনতে মই শিক্ষক হ'বলৈ পাইছোঁ, আৰু ছাৰসকলৰ সান্নিধ্যও মই পাইছিলোঁ। ছাত্ৰ হিচাপেও পাইছোঁ, মোৰ সহযোগী, মোৰ জ্যেষ্ঠ ছাৰ হিচাপেও পাইছিলোঁ, প্ৰধান হিচাপেও পাইছিলোঁ, আৰু সেইখিনিকে মই আচলতে গোটেই জীৱনচোৱা ইয়াতে আছোঁ যেন লাগিছে। এনেকুৱা গৈছোঁ, কিন্তু আজি যিটো পৰম্পৰা ৰক্ষা কৰি কৰিছে, এনেকুৱা অনুষ্ঠান ক'তো দেখা নাই, এইটো সদায় আদৰণীয়। এইটো মই ভাবোঁ যে এই বস্তুটো আমি বাকীবিলাক স্কুললৈও দিব লাগে, যিটো আমাৰ ঐতিহ্য আছিলে পৰম্পৰা ৰক্ষা কৰা, সেইটো যাতে বাইদেউ আজি খুবেই মই এই মানে শতবৰ্ষ এইখন বিদ্যালয়ৰ সভাপতি হিচাপে মই আজি নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। এইকাৰণেই আজি ছাত্ৰসকলে যি নিদৰ্শন দেখুৱালে, মানে শিক্ষকৰ প্ৰতি প্ৰেম, হেঁপাহ, মই মানে সেইটো দেখি খুব অতি মানে আনন্দিত হৈছোঁ। আৰু মই আশা কৰিছোঁ এই যে
ছাত্ৰসকলৰ সহযোগত এই বিদ্যালয়খনে যদি নিজৰ গৌৰৱ হেৰুৱাইছিলেও সেয়া পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰু এই বিদ্যালয়খনো আচলতে এখন মানে ইয়াৰ শিক্ষকসকল কিংবদন্তি স্বৰূপ আছিল সেইসকল শিক্ষকৰ প্ৰতি আজি ময়ো মোৰ শ্ৰদ্ধাঞ্জলি আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য